বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কা সন্দৰ্ভত বৃহৎ মন্তব্য ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে যিকেইটা ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰিব তেখেতসকলৰ ৰাজনৈতিক দলৰ পঞ্জীয়ন কটা যাব বুলি মন্তব্য কৰিছে আৰু সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কা সন্দৰ্ভত উল্লেখ কৰি গ্যাৰান্টি দিছে যে কাৰ জৰিয়তে অসমলৈ কোনো নতুন মানুহ নাহে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ কা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ডাঙৰ মন্তব্য কৰিছে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে ৰাজনৈতিক দলৰ পঞ্জীয়ন কটা যাব ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু ৰাজনৈতিক দলে বন্ধ দিব নালাগে ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰিব নোৱাৰে আৰু আন্দোলন কৰি আইন কোনেও বাতিল কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিবাদকাৰীৰ যুক্তি যদি সঁচা তেন্তে ন্যায়ালয়ে কা নিজেই বাতিল কৰিব আৰু কাৰ আসল কাম কেতিয়াবাই হৈ গল বুলি উল্লেখ কৰিছে আন্দোলন আগতি হ'ব লাগিছিল আৰু এতিয়া বাকি নাই আৰু লৰা ছোৱালীৰ জন্ম হৈ গল আৰু এতিয়া নামকৰণৰ হুলস্থুল কৰি কি লাভ বুলি কৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ গ্যাৰান্টি যে অসমলৈ কোনো নতুন মানুহ নাহে আৰু কা আন্দোলনক লৈ এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা বা মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰিব নোৱাৰে এটা ডাঙৰ খবৰ আন্দোলন কৰি কোনেও আইন বাতিল কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে কা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু প্ৰতিবাদকাৰীক লৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আজিৰ তাৰিখত প্ৰতিবাদ কৰাৰ কোনো অৰ্থ নাই বা প্ৰতিবাদ কৰিব নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে ৰাজনৈতিক দলৰ পঞ্জীয়ন কটা যাব বুলি উল্লেখ কৰিছে ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰিব নোৱাৰে যেহেতু 2019 বৰ্ষত দেখিবলৈ পোৱা গৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এক বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছিল যে অসম বন্ধ দিব নোৱাৰিব বা বন্ধ ঘোষণা কৰিব নোৱাৰিব কোনো ৰাজনৈতিক দল সংগঠনে যদিহে দিয়ে তেনেহলে আইনৰ আওতাত আহিব বা এই এদিনৰ অসম বন্ধৰ দিলে তেনেহলে অসমত যিমানবোৰ ক্ষতি হ'ব সকলো ক্ষতিপূৰণ ভৰিব লাগিব ৰাজনৈতিক দলে এই নিৰ্দেশনা জাৰি কৰিছিল আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছিল ডিজিপি জিপি সিঙেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশনাক ৰিটুইট কৰি পিনি হকিয়নি দিছিল বিৰোধী ৰাজনৈতিক দল সংগঠনক যেহেতু হুংকাৰ প্ৰদান কৰা হৈছিল 16টাকৈ বিৰোধী ৰাজনৈতিক দল সংগঠন একগোট হৈ পিনি কা সন্দৰ্ভত উল্লেখ কৰিছিল যে আমি জংগী আন্দোলন গঢ়ি তুলিম অসম বন্ধ ঘোষণা কৰিম আৰু তাৰ পিছতে এনেদৰে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে কা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ যদি অমান্য কৰে তেন্তে ৰাজনৈতিক দলৰ পঞ্জীয়ন কটা যাব আৰু ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে আৰু প্ৰতিবাদকাৰীৰ যুক্তি যদি সঁচা তেন্তে ন্যায়ালয়ে কা নিজে বাতিল কৰিব কা আসল কাম কেতিয়াবাই হৈ গৈছে আৰু আন্দোলন আগতি হ'ব লাগিছিল এতিয়া একো কাম নাই বা বাকি নাই বুলি উল্লেখ কৰিছে লৰা ছোৱালীৰ জন্ম হৈ গল এতিয়া নামকৰণ কৰাৰ সময়ত হুলস্থুল কৰিলে কি হ'ব বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে গ্যাৰান্টি দিছে যে কাৰ জৰিয়তে অসমলৈ কোনো এগৰাকীও নতুন মানুহ নাহে বা আমি আহিবলৈ নিদিও মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কা সন্দৰ্ভত কি কৈছিল আমি মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিম অধিকাৰ আছে কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিক্যাল পাৰ্টি ৰেজিষ্ট্ৰেচনো কাটা যাব পাৰে ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেলে আমিতো ইলেকশন কমিশনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু পলিটিক্যাল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিব নোৱাৰে নাম্বাৰ 1 নাম্বাৰ 2 আইএমডিটি অসমত কেনেকৈ বাতিল হৈছে আন্দোলন কৰিতো বাতিল হোৱা নাই যুক্তিৰ ভিত্তিতহে বাতিল হৈছে গতিকে যদি কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে উচ্চ ন্যায়ালয়টো নিজে কাখন বাতিল কৰিব গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছে যে আইএমডিটি আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই সুপ্ৰিম কোৰ্টত বাতিল হৈছে কাৰ গোচৰ চলি আছে ৰুলটো নটিফাই হলে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কক আমাৰ পক্ষটো আমি কম উচ্চ ন্যায়ালয়ে জাজমেন্ট দিব সবেই মানি লম এটো হল গণতান্ত্ৰিক পৰম্পৰা ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এটো মাত্ৰ ৰুল হে আসল কামটো কেতিয়াবা হৈ গল যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়া এক্সেজ হ'ব লাগিছিল আসল একখনটো হৈ গল এতিয়াতো একো বাকিয়ে নাই কিন্তু অমিত শাহে কৈছে যে নিৰ্বাচনৰ পূৰ্বে এইটো তো ৰুল
এইটো তেওঁতো 5 বছৰত লোকসভা শেষ হোৱাৰ আগতে লোকসভাত আইন এখন পাছ হলে লোকসভা শেষ হোৱাৰ আগতেতো তেওঁ নটিফাই কৰিবই লাগিব সেইটোতো এটা ৰুল বা নিয়ম কিন্তু আন্দোলন হ'ব লাগিছিল আইনটো পাছ হোৱাৰ সময়ত এটা ৰুলখনত মানে ল'ৰা ছোৱালী জন্ম হৈ গ'ল এটা নামাকৰণটোৰ সময়ত হুলস্থুল কৰিলে কি হয় গতিকে আৰু মই ভাবো যে অসমত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে কা বিৰোধিতা কৰা সকলকো মই সন্মান কৰোঁ কা সাপোৰ্ট কৰা সকলকো মই সন্মান কৰোঁ কিন্তু অসমৰ ইমান এটা ধুনীয়া পৰিৱেশ এটা কোনোতো মানুহো নাহে আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিক্যাল পাৰ্টি ৰেজিষ্ট্ৰেচনো কাটা যাব পাৰে ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেলে আমিতো ইলেকশন কমিশনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু পলিটিক্যাল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিব নোৱাৰে নাম্বাৰ 1 নাম্বাৰ 2 আইএমডিটি অসমত কেনেকে বাতিল হৈছে আন্দোলন কৰিতো বাতিল হোৱা নাই যুক্তিৰ ভিত্তিতহে বাতিল হৈছে গতিকে যদি কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে উচ্চ ন্যায়ালয়টো নিজে কাখন বাতিল কৰিব গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছে যে আইএমডিটি আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই সুপ্ৰিম কোৰ্টত বাতিল হৈছে কাৰ গোচৰ চলি আছে ৰুলটো নটিফাই হলে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কক আমাৰ পক্ষটো আমি কম উচ্চ ন্যায়ালয়ে জাজমেন্ট দিব সবেই মানি লম এইটো হল গণতান্ত্ৰিক পৰম্পৰা ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুল হে আসল কামটো কেতিয়াবা হৈ গ'ল যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়া এক্সেজ হ'ব লাগিছিল আসল একখনটো হৈ গ'ল এতিয়াতো একো বাকিয়ে নাই কিন্তু অমিত শাহে কৈছে যে নিৰ্বাচনৰ পূৰ্বে এইটোতো ৰুল এইটো তেওঁতো 5 বছৰত লোকসভা শেষ হোৱাৰ আগতে লোকসভাত আইন এখন পাছ হলে লোকসভা শেষ হোৱাৰ আগতেতো তেওঁ নটিফাই কৰিবই লাগিব সেইটোতো এটা ৰুল বা নিয়ম কিন্তু আন্দোলন হ'ব লাগিছিল আইনটো পাছ হোৱাৰ সময়ত এটা ৰুলখনত মানে ল'ৰা ছোৱালী জন্ম হৈ গ'ল এটা নামাকৰণটোৰ সময়ত হুলস্থুল কৰিলে কি হয় গতিকে আৰু মই ভাবো যে অসমত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে কা বিৰোধিতা কৰা সকলকো মই সন্মান কৰোঁ কা সাপোৰ্ট কৰা সকলকো মই সন্মান কৰোঁ কিন্তু অসমৰ ইমান এটা ধুনীয়া পৰিৱেশ এটা কোনোতো মানুহো নাহে আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিক্যাল পাৰ্টি ৰেজিষ্ট্ৰেচন আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু কা সন্দৰ্ভত শেহতীয়াকৈ এই মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কা আন্দোলনক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ যদি অমান্য কৰে কোনো ৰাজনৈতিক দলে তেনেহ'লে সেই ৰাজনৈতিক দলৰ পঞ্জীয়ন কটা যাব আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ালৈ সেই ৰাজনৈতিক দলটোৰ নাম আমি পঠাই দিম আৰু তেতিয়াই তেখেতসকলৰ পঞ্জীয়ন কটা যাব বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিব নোৱাৰে বা অগ্ৰাহ্য কৰিব নোৱাৰে এই মন্তব্য কৰিছে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ যেহেতু কাক লৈ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বা এই সংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল ৰাজনৈতিক দল সংগঠনসমূহৰ মাজৰ পৰা আৰু তাৰ পিছতে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কা সন্দৰ্ভত বিশেষ মন্তব্য অৰ্থাৎ বৃহৎ ঘোষণা কৰা বা মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আন্দোলন কৰি কোনেও আইন বাতিল কৰিব নোৱাৰে আৰু ইতিমধ্যে সকলোবিলাক কাম কাজ হৈ গৈছে আৰু কা যেতিয়া ৰাজ্যসভা বা লোকসভাত আছিল পাছ হোৱাৰ সময়ত আন্দোলন কৰিব লাগিছিল আৰু সকলোবিলাক হৈ গ'ল ইতিমধ্যে ল'ৰা ছোৱালীৰ জন্ম হৈ গ'ল কিন্তু এতিয়া নামকৰণৰ সময়ত হুলস্থুল কৰি কি লাভ বুলিহে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আন্দোলন কৰি একো লাভ নহ'ব বুলি উল্লেখ কৰিছে অৰ্থাৎ কা আহিব 2 এদিনতে কা আহিব বুলি ঘোষণা কৰাৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে ঘোষণা কৰাৰ পাছতেই ৰাজ্যত 16টাকৈ বিৰোধী ৰাজনৈতিক দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছিল আৰু তাৰ পাছতেই উত্থাপন হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাৰ বিষয়টো বা আলোচনা বিলোচনা হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰতিবাদকাৰীৰ যুক্তি যদি সঁচা হয় তেন্তে ন্যায়ালয়ে কা নিজেই বাতিল কৰিব
আৰু কা আসল কাম কেতিয়াবাই হৈ গৈছে আন্দোলন আগতি হ'ব লাগিছিল এতিয়া আৰু একো কাম নাই বা কাম নহ'ব বুলি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই গ্যাৰান্টি দিছে যেনেদৰে কেন্দ্ৰীয় চৰকাৰ বা কেন্দ্ৰীয় মোদী চৰকাৰে গ্যাৰান্টি দিছে বিভিন্ন কামত ঠিক তেনেদৰে অসমতো হিমন্ত বিশ্ব শৰ্মাৰ গ্যাৰান্টি বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মই গ্যাৰান্টি দিছোঁ যে অসমলৈ কোনো নতুন মানুহ নাহে আৰু আহিবলৈ নিদিওঁ আমি আছোঁ এই মন্তব্য কৰিছে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ আমি ফুল প্লেট মাধ্যমৰ জৰিয়তে সেই খবৰটো লৈ অহাৰ চেষ্টা কৰিম কা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে বৃহৎ মন্তব্য কাক লৈ বা কা আন্দোলনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে ৰাজনৈতিক দলৰ পঞ্জীয়ন কটা যাব ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু ৰাজনৈতিক দলে বন্ধ দিব নোৱাৰে বা ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰিব নোৱাৰে আৰু আন্দোলন কৰি আইন কোনেও বাতিল কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰী যুক্তি যদি সঁচা হয় তেন্তে ন্যায়ালয়ে কা নিজেই বাতিল কৰিব আৰু কাৰ আসল কাম ইতিমধ্যে হৈ গৈছে কেতিয়াবাই হৈ গ'ল বুলি কৈছে আন্দোলন আগতি হ'ব লাগিছিল আৰু এতিয়া একো কাম নাই বা বাকী নাই ল'ৰা ছোৱালীৰ জন্ম হৈ গ'ল এতিয়া নামকৰণৰ সময়ত হুলস্থুল কৰিলে কি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ গ্যাৰান্টি যে অসমলৈ কোনো নতুন মানুহ নাহে বা আহিবলৈ নিদিওঁ এনেদৰে কা প্ৰসংগত আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিম অধিকাৰ আছে কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিক্যাল পাৰ্টি ৰেজিষ্ট্ৰেচনো কাটা যাব পাৰে ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেতিয়াহ'লে আমিতো ইলেকশ্যন কমিশ্যনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু পলিটিক্যাল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিব নোৱাৰে নাম্বাৰ 1 নাম্বাৰ 2 আইএমডিটি অসমত কেনেকে বাতিল হৈছে আন্দোলন কৰিতো বাতিল হোৱা নাই যুক্তিৰ ভিত্তিতহে বাতিল হৈছে গতিকে যদি কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে উচ্চ ন্যায়ালয়টো নিজে কাখন বাতিল কৰিব গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছে যে আইএমডিটি আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই সুপ্ৰিম কোৰ্টত বাতিল হৈছে কাৰ গোচৰ চলি আছে ৰুলটো নটিফাই হলে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কওক আমাৰ পক্ষটো আমি কম উচ্চ ন্যায়ালয়ে জাজমেন্ট দিব সবেই মানি ল'ম এইটো হ'ল গণতান্ত্ৰিক পৰম্পৰা ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুল হে আসল কামটোতো কেতিয়াবা হৈ গ'ল যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়া এক্সেজ হ'ব লাগিছিল আসল একখনটো হৈ গ'ল এতিয়াতো একো বাকিয়ে নাই কিন্তু অমিত শাহে কৈছে যে নিৰ্বাচনত সেইটোতো ৰুল সেইটো তেওঁতো 5 বছৰত লোকসভা শেষ হোৱাৰ আগতে লোকসভাত আইন এখন পাছ হ'লে লোকসভা শেষ হোৱাৰ আগতেতো তেওঁ নটিফাই কৰিবই লাগিব সেইটোতো এটা ৰুল বা নিয়ম কিন্তু আন্দোলন হ'ব লাগিছিল আইনটো পাছ হোৱাৰ সময়ত ৰুলখনত মানে ল'ৰা ছোৱালী জন্ম হৈ গ'ল এটা নামাকৰণটোৰ সময়ত হুলস্থুল কৰিলে কি হ'ব গতিকে মই ভাবো যে অসমত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে কাৰ বিৰোধিতা কৰা সকলকো মই সন্মান কৰোঁ কাৰ ছাপোৰ্ট কৰা সকলকো মই সন্মান কৰোঁ কিন্তু অসমৰ ইমান এটা ধুনীয়া পৰিৱেশ এটা কোনোতো মানুহো নাহে আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিক্যাল পাৰ্টি ৰেজিষ্ট্ৰেচনো কাটা যাব পাৰে ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেতিয়াহ'লে আমিতো ইলেকশ্যন কমিশ্যনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা কিন্তু পলিটিক্যাল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিব নোৱাৰে নাম্বাৰ 1 নাম্বাৰ 2 আইএমডিটি অসমত কেনেকে বাতিল হৈছে আন্দোলন কৰিতো বাতিল হোৱা নাই যুক্তিৰ ভিত্তিতহে বাতিল হৈছে গতিকে যদি কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে উচ্চ ন্যায়ালয়টো নিজে কাখন বাতিল কৰিব গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছে যে আইএমডিটি আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই সুপ্ৰিম কোৰ্টত বাতিল হৈছে কাৰ গোচৰ চলি আছে ৰুলটো নটিফাই হলে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কওক আমাৰ পক্ষটো আমি কম
উচ্চ ন্যায়ালয়ে জাজমেন্ট দিব, সবেই মানি ল'ম। এইটো হ'ল গণতান্ত্ৰিক পৰম্পৰা। ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুল হে। আচল কামটোতো কেতিয়াবা হৈ গ'ল। যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়াও এক্সেজ হ'ব লাগিছিল। আচল একখনটো হৈয়ে গ'ল, এতিয়াতো একো বাকিয়ে নাই। কিন্তু অমিত শ্বাহে কৈছে যে নিৰ্বাচনত সেইটোতো ৰুল। সেইটো তেওঁতো 5 বছৰত লোকসভা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কা সন্দৰ্ভত শেহতীয়াকৈ এনেদৰে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে ইতিমধ্যে সকলোবিলাক কাম হৈ গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কা লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত বা আগতেই কা বলবৎ হ'ব, কা কাৰ্যকৰী হ'ব সমগ্ৰ দেশতেই এই মন্তব্য ঘোষণা কৰাৰ পাছতেই এনেদৰে এতিয়া ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট লাগে বা অন্যান্য ক্ষেত্ৰত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। বিৰোধী ৰাজনৈতিক দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। কা আহিলে সেই দিনটোৰ পৰাই অসম বন্ধ ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰিছিল আৰু তাৰ পিছতেই বিভিন্ন প্ৰতিক্ৰিয়া চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিশেষ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদকাৰী যুক্তি যদি সঁচা তেন্তে ন্যায়ালয়ে কা নিজেই বাতিল কৰিব বুলি উল্লেখ কৰিছে আৰু কা আচল কাম কেতিয়াবাই হৈ গৈছে, তেতিয়াই প্ৰতিবাদ কৰিব লাগিছিল বা আন্দোলন কৰিব লাগিছিল আৰু এতিয়া একো বাকী নাই, এতিয়া একো কৰিবলগীয়া কাম নাই বুলি উল্লেখ কৰিছে। ল'ৰা ছোৱালীৰ জন্ম হৈ গ'ল আৰু এতিয়া নামকৰণৰ সময়ত হুলস্থুল কৰি কি লাভ বুলিহে প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যি সময়ত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছিল আৰু ঠিক সেই সময়তে দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে যিসমূহ ৰাজনৈতিক দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বা উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা অমান্য কৰিব তেখেতসকলৰ ৰাজনৈতিক দলৰ পঞ্জীয়ন কটা যাব, অৰ্থাৎ ৰাজনৈতিক দলৰ মৰ্যাদা পৰিচয় হেৰুৱাব এইসমূহ ৰাজনৈতিক দলে। আওপকীয়াকৈ এই মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। অধিকাৰ আছে, কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিকেল পাৰ্টি ৰেজিষ্ট্ৰেশ্যনো কাটা যাব পাৰে। ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে। এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেতিয়াহ'লে আমিতো ইলেকশ্যন কমিশ্যনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়লেট কৰিছে। কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা, কিন্তু পলিটিকেল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়লেট কৰিব নোৱাৰে। নাম্বাৰ 1। নাম্বাৰ 2, IMDT অসমত কেনেকৈ বাতিল হৈছে? আন্দোলন কৰিতো বাতিল হোৱা নাই, যুক্তিৰ ভিত্তিতহে বাতিল হৈছে। গতিকে যদি কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী, সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে, উচ্চ ন্যায়ালয়টো নিজেই কাখন বাতিল কৰিব। গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছেই যে IMDT আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই, সুপ্ৰিম কোৰ্টত বাতিল হৈছে। কাৰ গোচৰ চলি আছে, ৰুলটো নটিফাই হ'লে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব। গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কওক, আমাৰ পক্ষটো আমি ক'ম। উচ্চ ন্যায়ালয়ে জাজমেন্ট দিব, সবেই মানি ল'ম। এইটো হ'ল গণতান্ত্ৰিক পৰম্পৰা। ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুল হে। আচল কামটোতো কেতিয়াবা হৈয়ে গ'ল। যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়াই এক্সেজ হ'ব লাগিছিল। আচল একখনটো হৈয়ে গ'ল, এতিয়াতো একো বাকিয়ে নাই। কিন্তু অমিত শ্বাহে কৈছে যে নিৰ্বাচনত সেইটোতো ৰুল। সেইটো তেওঁতো 5 বছৰত লোকসভা শেষ হোৱাৰ আগতেই লোকসভাত আইন